ঐতিহাসিক ধোদৰ আলিৰ দুৰৱস্থা। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে ছদ্মবেশী ধোদসকলৰ দ্বাৰা নিৰ্মাণ কৰা ধোদৰ আলি বৰ্তমান জৰাজীৰ্ণ অৱস্থা। আমগুৰি চামগুৰিৰ পৰা নামটি চাৰিআলি পৰ্যন্ত বিধ্বস্তৰূপে জ্বলা কোলা খুৱাইছে পথচাৰী। ধোদৰ আলি নিৰ্মাণৰ বাবে কেইবা কোটি টকা আবণ্টনেৰে ঠিকাদাৰী প্ৰতিষ্ঠান শিৱ হালালকা এণ্ড কোম্পানীক দিছিল দায়িত্ব। কিন্তু প্ৰতিষ্ঠানটোৱে আধাতে কাম এৰাত বিধ্বস্ত ৰূপ লৈছে ঐতিহাসিক আলিটোৱে। অন্য প্ৰতিষ্ঠানক মেৰামতিৰ কামৰ দায়িত্ব অৰ্পণ কৰা হ'ল যদিও কাম আগ নবঢ়াত বিপদত পৰিছে পথচাৰী। এই সন্দৰ্ভত বিতং তথ্য আগবঢ়াব সতীৰ্থ সাংবাদিক ৰূপম বৰবৰাই। ৰূপম, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সমগ্ৰ পথছোৱাৰ অংশ কিন্তু এয়া যাতায়াতৰ বাবে সুগম হৈ থকা নাই। সমগ্ৰ বিষয়টো আপোনাৰ জৰিয়তে জানিব বিচাৰিম। জনপ্ৰতিনিধিৰ গুৰুত্ব আছে নাই সমগ্ৰ বিষয়টোক লৈ? হয়, এটা ঐতিহাসিক পথৰ দুৰৱস্থা দেখুৱাম প্ৰতিদিন টাইমৰ দৰ্শকসকলক, যিহেতু আপোনালোকে নকলে ধৰিবই নোৱাৰিব এইটো আচলতে পথ নে গৰুবাট। পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব এইটোৱে হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক ধোদৰ আলি। যিহেতু ধোদৰ আলি দুৰৱস্থাই এতিয়া জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। আমি প্ৰতিদিন টাইমত কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰিছিলো, যিহেতু ৰ'দ দিলে হয়, ধূলি আৰু বৰষুণ দিলে হয় এই ধোদৰ আলিটো বোকা। যিহেতু শিৱ হালালকা কোম্পানীয়ে এই পথটো নিৰ্মাণ কৰি আছিলে যদিও কাম আধাতে এৰি পলায়ন কৰিছে বুলি ক'ব লাগিব। পুনৰ যিহেতু মেৰামতি কৰিবলৈ প্ৰায় 70 লাখ টকা আবণ্টন হৈছিলে যদিও সেই কামো নকৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানে, যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণ ৰাইজে। পথত এতিয়া প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাৰ ফলত এতিয়া প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি আমি প্ৰতিদিন টাইমত কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰি আহিছো যদিও আজিলৈকে গুৰুত্ব নাই লোক নিৰ্মাণ বিভাগৰ। অসম মালাৰ অধীনত এই পথটো নিৰ্মাণ হৈছিলে যদিও আজিলৈকে কাম নকৰিলে শিৱ হালালকা কোম্পানীয়ে, আৰু শিৱ হালালকা কোম্পানীয়ে কামটো আধাতে সামৰি পলায়ন কৰিছে, আৰু তাক লৈ এতিয়া জাঙুৰ খাইছে স্থানীয় ৰাইজ আৰু দৌল সংগঠনৰ মাজত। মই পোনে পোনে এজন স্থানীয় লোক আছে, মই দাদা মই আপোনাৰ ওচৰলৈ আহিছো। যিহেতু এই পথটো এতিয়া নকলে অনুমান কৰিব নোৱাৰিব আচলতে পথ নে ঐতিহাসিক ধোদৰ আলি নে গৰুবাট, কি ক'ব? এইটো পথো নহয়, ৰাস্তাও নহয়, তাৰমানে এইটো আপোনাৰ গেলা বোকাৰ ৰাস্তা। এইটো আমি যোৱা গত 3 বছৰ আমি এইটো ভুগিছো। এই 3 বছৰে এনেকুৱা হয়, বৰষুণ দিলে বোকা, ৰ'দ দিলে ধূলিৰ কোবত মানুহে ৰাস্তা দি যাব নোৱাৰে, একো নেদেখে, দুহাত আঁতৰত বস্তু নেদেখে, ইমানেই ধূলি। গতিকে আমি চৰকাৰক ইয়াৰ দ্বাৰা আমি দাবী জনাইছো, ৰাস্তাটো অন্ততঃ সম্পূৰ্ণ নহলেও মানুহ যাব পৰা ব্যৱস্থাটো কৰি দিয়ক। তেতিয়া যিবিলাক প্ৰতিষ্ঠানে ইয়াত কাম কৰিব সেইসকলে পাছত বনাব। কিন্তু আমাক এতিয়া সদ্যহতে স্কুলৰ ইয়াত অন্ততঃ আমাৰ আলি কিনাৰতে অন্ততঃ 500-600 মান ডাম্পাৰ চলি থাকে ৰাতিয়ে দিনে। আৰু অন্য গাড়ীবিলাকো মানে সকলোবিলাক ডাঙৰ গাড়ী, ৰেলৱে শ্লিপাৰ নিয়া গাড়ী, ডাম্পাৰ, টেংকাৰ, অন্য প্ৰাইভেট গাড়ী, স্কুলৰ যোৱা গাড়ী, সেইসকল অন্ততঃ 1000-2000 গাড়ী দৈনিক চলি থাকে। ধন্যবাদ জনাইছো। মই আপোনাৰ ওচৰলৈ আহিছো, যিহেতু শিৱ হালালকা কোম্পানীয়ে পথটো মেৰামতি অসম মালাৰ অধীনত নিৰ্মাণ কৰিছিলে যদিও কাম আধাতে সামৰিলে। তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে পথটো এতিয়া বোকাময় পৰিৱেশ, ৰাইজ যাব নোৱাৰা অৱস্থা, কি ক'ব? আচলতে এইটো ৰাস্তা নে পথাৰ ধৰিব পৰা নোৱাৰা হৈছে। আচলতে আপুনি হয়তো জানে, ঐতিহাসিক ধোদৰ আলি য'ত স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল, য'ত নাওপৰৰ পৰা আমি গোলাঘাট পৰ্যন্ত এই ৰাস্তাটো আছে, য'ত আমাৰ ধোদৰ আলি বুলি ইতিমধ্যে আমাৰ ৰঞ্জী প্ৰসিদ্ধ ৰাস্তা বুলি ইতিমধ্যে সন্নিৱিষ্ট হৈছে। গতিকে আমি বিভিন্ন সময় দেখিবলৈ পাওঁ, আমি এই ৰাস্তাটো আবণ্টনৰ নামত, অসম মালাৰ নামত আবণ্টন হৈছিল। শিৱ হালালকা নামৰ এজন কোম্পানীক বা এজন তেওঁ ঠিকাদাৰক এই প্ৰতিষ্ঠানক এই কামটো দিছিল। কিন্তু শিৱ হালালকাক কিন্তু চৰকাৰে ইয়াৰ পৰা আঁতৰাই দিলে, যিহেতু তেওঁৰ কামৰ গতি ভাল নহয়, কামৰ মানদণ্ড উন্নত নহয়। গতিকে আমি চৰকাৰক কিন্তু সেই ক্ষেত্ৰত ধন্যবাদ দিছিলোঁ। কিন্তু এটা অতি পৰিতাপৰ বিষয়, তাৰ পাছতো মেৰামতিৰ নামত চৰকাৰে কিন্তু এটা আবণ্টন দিছিলে, সেই মেৰামতিৰ নামত নিম্নতমো কাম নকৰিলে, য'ত এতিয়া পথাচাৰী হওক বা ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন প্ৰান্তৰ আমাৰ লোকসকলে অহা যোৱা কৰিব নোৱাৰা অৱস্থাত হ'ল। আপোনালোকে দেখে যদি হয়তো পুখুৰী সদৃশ ৰাস্তা, পথাৰ সদৃশ ৰাস্তা, গতিকে এইটো ৰাস্তাত পৰিণত হ'লে পথাৰ হ'ল, আমি তাকে বুজিব পৰা নাই। গতিকে আমি এই আপাৰতে আহ্বান জনাব বিচাৰোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ। গতিকে আপুনি জাতি মেটি ভাটিৰ কথা কয়, কিন্তু জনসাধাৰণৰ সুৰক্ষাৰ কথা কয়, কিন্তু বিভিন্ন সময়ত দেখিবলৈ পাওঁ, কিন্তু এই ৰাস্তাইদি জনসাধাৰণ কেনেকৈ অহা যোৱা কৰিব বা ছাত্ৰ ছাত্ৰীসকল কেনেকৈ অহা যোৱা কৰিব? কিন্তু দৈনিক এই ৰাস্তাইদি ট্ৰাক, শ ট্ৰাক অহা যোৱা কৰে বা বিভিন্ন প্ৰান্তৰ লোকসকল অহা যোৱা কৰে, আমাৰ যাত্ৰীসকল অহা যোৱা কৰে বা মেডিকেললৈ যাব নোৱাৰা অৱস্থাত হৈছে। গতিকে আমি
চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ টাইম ছাত্ৰ সন্থাৰ পৰা, গতিকে অতি সোনকালে এই পথটো মেৰামতি কৰক, অন্যথা এই ৰাস্তাটো বন্ধ কৰি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব এই পথটো এতিয়া জমৰ যন্ত্ৰণা ভোগাইছে বুলি ক'ব লাগিব, যিহেতু স্থানীয় ৰাইজে হওক বা দৌল সংগঠনে প্ৰতিবাদ কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই লোক নিৰ্মাণ বিভাগে। আৰু এজন স্থানীয় ব্যক্তি আছে, দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু এই পথটোত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহে যদিও আজিলৈকে চৰকাৰৰ গা লোৱা নাই, কি ক'ব? এইটো আজি প্ৰায় 3 বছৰ ধৰি আমাৰ এনেকুৱা হৈ আছে। এই ৰাস্তাটো বৰষুণ দিলে, বোকা ৰ'দ দিলে, ধূলিৰ কোবত মানে মানুহ বেমাৰো হৈ গৈছেগৈ। আৰু স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰা এইটো সমস্যা হৈছে। বেমাৰী এজন হ'লে নিবলৈ দিগদাৰ, মানুহ ৰাস্তালৈ ওলাবলৈ ভয় কৰিছে, এনেকুৱা হৈছে। এতিয়া গতিকে আমি চৰকাৰলৈ এইটো অনুৰোধ কৰিছোঁ যাতে এই ৰাস্তাটো আমাক অতি সোনকালে মানে মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে। হয়, নিশ্চিতভাৱে ৰূপম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ছোৱাত এই সমগ্ৰ পথছোৱাক লৈ কেনেধৰণৰ পৰিৱৰ্তন বা কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া নিশ্চিতভাৱে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।